প্ৰথমতে মানে ইটো খাবলৈ ল'লে কলপাতখন লাগিবই। তাৰপিছত আৰু কলপাতখনে আমাৰ হৈছে মেইন। কলপাতখনত মানে এই বস্তুটো মানে ধুনীয়া লাগে খাই। তাৰপিছত আৰু এয়া কলপাতত মানে বনাই আছে। চাই থাকিব আজিৰ ভিডিঅ'টো। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ পেজটো ফ'ল' কৰি দিবি। আৰু মানে ইউটিউবত চাই থাকাগিলে ছাবস্ক্ৰাইব কৰি দিবি দেই। আজি আৰু এয়া আমি মানে বৰা চাউলৰ এয়া আমি টোপোলা ভাত বুলিয়ে কওঁ। চবেই সবাই টোপোলা ভাত বুলিয়ে কয়, মই গম নাপাওঁ। আমি কিন্তু আৰু টোপোলা ভাত বুলিয়ে কওঁ। তাৰপিছত আৰু এয়া মানে টোপোলা ভাত মানে বনাই আছোঁ আমি। এনেকৈ মানে খেৰ মানে কলপাতখনে মেইন। কলপাতখনত এনেকৈ টোপোলাটো বান্ধি দি আৰু খেৰ দি মানে খেৰো লাগিব, খেৰটোৰো এটা হেৰি আছে। খেৰেদি বান্ধি দি মানে ধুনীয়াকৈ আৰু আমি এনেকৈ খেৰেদি বান্ধি দি টোপোলা ভাত মানে সৰুৰ পৰাই খাইছোঁ এনেকৈ। তাৰপিছত আৰু এয়া দেখোন চবেইতো জানেই, তাকে আৰু অলপমান ভিডিঅ' কৰিলোঁ আৰু মানে এনেকৈ খাওঁ আৰু। তাৰপিছত আৰু এয়া চব্জি দি লাগিব খাব। আমি এনেকৈ চব্জি দি খাওঁ আৰু হাঁহৰ মাংস দি খাওঁ মেইন। এয়া হাঁহৰ মাংসত কোমোৰা আৰু আলু। তাৰপিছত আৰু এয়া চব্জি এখন বনাই আছে, গাজৰে, আলুই, ফুলকবিয়ে চব মিক্সাৰ এখন চব্জি। তাৰপিছত আৰু এয়া গৰম পানীত দিছে, গৰম পানীত দিল টোপোলা ভাতখিনি। তাৰপিছত আৰু মানে অলপমান টাইম লাগিব, হৈ থাকিব। আমি আৰু এয়া আজি কণাকেইটাৰ মানুহকেইটাই লগ লাগি দুপৰীয়া মানে টোপোলা ভাতেদি এসাঁজ খালোঁ আৰু। কিন্তু খোৱা ভিডিঅ' কৰা নহ'লে, ভোক লাগিছে দে। ভোক লগাৰ কাৰণে মানে ভোকতে মানে আৰু খোৱা ভিডিঅ' বনোৱা নহ'ল আৰু। তাৰপিছত আৰু মানে খোৱাটো মেইন, হয়নে নহয় গাইজ? তাৰপিছত আৰু এয়া চাহ খাব ল'লোঁ। ভোকে লাগি গৈছে মানে 2টা বাজিয়ে গৈছে। চাহ খাব লৈছোঁ। তাৰপিছত আৰু চাহ খাই এইফালে টোপোলা ভাতটো ৰেডি হ'ল। তাৰপিছত চব্জিখন লাবৰাখানো হৈ গ'ল। তাৰপিছত আৰু আছে কালি হাঁহৰ মাংসখন বনাব আছে। তাৰপিছত আৰু তাৰ আগতে আমি আৰু মানে কাঢ়াই দি চাহ খাই ল'লোঁ। মাঘৰ এয়া কাঢ়াই। তাৰপিছত খোৱা চোৱা হোৱাৰ পিছত আৰু আৰু অলপ চাউল আছিল। তাৰপিছত আৰু খুন্দিহেঁতেন বনাব ল'লোঁ শুকুনা পিঠা আৰু বনাই লৈ আৰু লাষ্টত খোৱা চোৱা হোৱাৰ পিছত এয়া শুকুনা পিঠা বনাই আছে। তাৰপিছত আজিৰ ভিডিঅ'টো এইখিনিয়ে। আজি যদি ভিডিঅ'টো ভাল লাগিলে